2021 চনৰ পৰা ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় পূৰ্বতে যি ২ নং ৰাজগড় প্ৰাথমিক বিদ্যালয়ৰ ভূমিডোখৰ আছিলে এই ভূমিক লৈ পিনে এক মানে আন্দোলনমুখী পৰিৱেশ হৈ আছিলে আৰু ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি ভূমি এই ভূমি টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ সেই সময় ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক অশোক গগৈয়ে নিজে দখল কৰাৰ উপৰিও আৰু দুজন ব্যক্তিক বহুৱাই মাটিখিনি প্ৰায় ৭.৫ কঠা মাটি অবৈধভাৱে দখল কৰা বিষয়টোক লৈ পিনে ইতিমধ্যে আমি 2021 চনৰ পৰা এক আন্দোলন কৰি আছোঁ। এই আন্দোলনৰ ভিত্তিতে যোৱা এপ্ৰিল মাহৰ ৪ তাৰিখে আমি মুখ্যমন্ত্ৰীক লৈ এখন আবেদন ডিব্ৰুগড় সচিবালয়ৰ যোগেদি পঠিওৱা হয়। এই সচিবালয়ৰ যোগেদি যিখন আবেদন কৰিছিলোঁ তাত আমি মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ দ্বাৰা গোটেই বিষয়টো তদন্ত কৰিবৰ কাৰণে আমি দাবী জনাইছিলোঁ মানে অনুৰোধ কৰিছিলোঁ আৰু আমাৰ অনুৰোধৰ ভিত্তিত মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ দ্বাৰা এই বিষয়টো তদন্ত কৰোৱাই যোৱা 14 এপ্ৰিল 2025 পৰা তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু এই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি ইতিমধ্যে তদন্ত এটা পৰ্যায়লৈ গুচি গৈছে আমি গম পোৱা মতে আৰু এই সম্পৰ্কতে আমি যোৱা 14 জুন তাৰিখে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰোঁ আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এই বিষয়টোত তেখেতে গুৰুত্ব প্ৰদান কৰি যি ধৰণে সহযোগিতা আগবঢ়ালে তাৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাওঁ আৰু লগতে আমি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি নিম্নলিখিত কথাখিনি আমি অৱগত কৰোঁ। সেইখিনি আপোনালোকৰ জ্ঞাতাৰ্থে আমি পাঠ কৰি দিব বিচাৰিছোঁ। ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভূমি অবাধ বেদখল সম্পৰ্কত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ দ্বাৰা তদন্ত কৰোৱাই মুখ্যমন্ত্ৰীয়ে ৰাইজৰ অভিযোগক গুৰুত্ব সহকাৰে লৈ যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে তাৰ বাবে ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দাঁতিকাষৰীয়া ৰাইজে যোৱা ইংৰাজী 14/6/2025 তাৰিখে এটি সজাতি দলৰ যোগেদি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ধন্যবাদ জ্ঞাপন কৰে আৰু টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অশোক গগৈ, পুণ্য গগৈ আৰু পাপু গগৈয়ে যি ধৰণে ভূমি বেদখল কৰি বৃহৎ অট্টালিকা নিৰ্মাণ কৰাৰ মৰ হ্ৰাস কৰিলে সেই সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰোৱা হয়। 1964 চনৰ পৰা বিদ্যালয়ৰ দখলত থকা বিদ্যালয়ৰ ভূমিখিনি সেই সময়ৰ 2 নং ৰাজগড় প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুনীন বৰুৱাই 2010 আৰু মদন নেওগে 2017 চনত হাল সলনিৰ নামত কেনেদৰে বিদ্যালয়ৰ ভূমিখিনি অশোক গগৈক অৰ্পণ কৰিলে তাৰ বিস্তৃত বিৱৰণ দাঙি ধৰা হয়। এই হাল সলনিৰ নামত কেনেদৰে দুজন প্ৰাক্তন অধ্যক্ষৰ নাম সাঙুৰি কাৰ্যবিৱৰণী প্ৰস্তুত কৰা হ'ল সেই সমগ্ৰ ঘটনা অৱগত কৰোৱা হয়। তাৰোপৰি বিদ্যালয়ৰ দাঁতিকাষৰীয়া বিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰ পৰা মাটিখিনিৰ বিষয়ে জনা 70 ঊৰ্ধ্বৰ অৱসৰপ্ৰাপ্ত শিক্ষক, দাঁতিকাষৰীয়া বয়োজ্যেষ্ঠ নাগৰিক তথা সচেতন ব্যক্তিসকলে প্ৰতিবাদ কৰাত কেনেদৰে অশোক গগৈ এজাহাৰৰ ভিত্তিত টিংখাং আৰক্ষী চকীৰ সেই সময় আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁয়ে নিৰ্মম মানসিক অত্যাচাৰ কৰিলে তাৰ বিৱৰণ দাঙি ধৰা হয়। বয়োজ্যেষ্ঠ নাগৰিকসকলৰ কোৰ্টলৈ নিয়া কাৰ্যক তেওঁ অৱগত কৰোৱা হয়। তাৰোপৰি তলত দিয়া বিষয়সমূহ তেওঁক পুনৰবাৰ বিবেচনাৰ বাবে প্ৰেৰণ কৰা হয়। 1964 চনৰ পৰা 2 নং ৰাজগড় প্ৰাথমিক বিদ্যালয়ৰ দখলত থকা টিংখাং ৰাজচক্ৰৰ অন্তৰ্গত 8384 নম্বৰ দাগৰ মাটিখিনি টিংখাঙৰ ৰাজচক্ৰই কেনেদৰে ব্যক্তিগত সম্পত্তি কৰি আবণ্টন কৰিলে। 2. চৰকাৰী বিদ্যালয়ৰ মাটি শিক্ষা বিভাগৰ এনে কি বিশেষ আইনৰ অধীনত 2 নং ৰাজগড় প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুনীন বৰুৱাই 2010 চনত আৰু মদন নেওগে 2017 চনত ব্যক্তিগতভাৱে ব্যক্তি বিশেষক অৰ্পণ কৰিলে। 3 নম্বৰত আছে টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অশোক গগৈয়ে কিহৰ ভিত্তিত তেওঁৰ পত্নী তথা ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী শ্ৰীমতী মৃদুলা আৰন্ধৰাৰ নামত আবণ্টন পাবলৈ সক্ষম হ'ল। ইয়াৰ উপৰি পুণ্য গগৈ APDCL কৰ্মচাৰী আৰু পাপু গগৈয়ে বিদ্যালয়ৰ মাটিখিনি কথাকৈ কেনেদৰে RCC ঘৰ বনোৱাৰ অধিকাৰ লাভ কৰিলে। নম্বৰ 4 সেই সময় গাঁও প্ৰধান শ্ৰী ৰঞ্জিত বৰা আৰু ভূমি উপদেষ্টা সমিতিৰ বিষয়ববীয়াই বিদ্যালয়ৰ মাটি আবণ্টন পাব লাগে বুলি কিহৰ ভিত্তিত স্বাক্ষৰ প্ৰদান কৰিলে। নম্বৰ 5 এই ভূমি হস্তান্তৰ কৰাৰ ক্ষেত্ৰত ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুজনকৈ প্ৰাক্তন অধ্যক্ষৰ নাম তেওঁলোকৰ সভাত উপস্থিত আছিল বুলি কিয় ভুৱা কাৰ্যবিৱৰণী প্ৰস্তুত কৰা হ'ল। টিংখাং আৰক্ষী প্ৰশাসনে ভাৰতীয় সংবিধানক অৱমাননা কৰি দখলকাৰীৰ পক্ষত থিয় হৈ বিদ্যালয়ৰ দখলীকৃত ভূমি অশোক গগৈ বুলি দাবী কৰি নিজৰ পিতৃ মাতৃসম ব্যক্তিসকলক দিনৰ 2 বজাৰ পৰা ৰাতি 9 বজালৈ অসভ্য গালিগালাজেৰে অকথ্য অতিশয্যা চলোৱাৰ অধিকাৰ আৰক্ষী বিষয়াজনক কোনে দিলে। মুখ্যমন্ত্ৰী মহোদয়ক এই সমগ্ৰ ঘটনাৰ
তদন্ত কৰি প্ৰতিবেদন লাভ কৰাৰ পাছতেই অতি শীঘ্ৰেই বিদ্যালয়ৰ মাটি বিদ্যালয়ক ঘূৰাই পোৱাৰ আশ্বাস প্ৰদান কৰে আৰু বিদ্যালয়ৰ ভূমিত কৰা বেদখলৰ পুলিয়ে পোখাই উৎখাত কৰি ৰাইজৰ সম্পত্তি ৰাইজক ঘূৰাই দিয়াৰ নিশ্চয়তা প্ৰদান কৰে। অৰ্থু গগৈৰ লগত আমাৰ প্ৰথম অৱস্থাতে হৈছিলে যে তেওঁক আমি কৈছিলোঁ যে আপুনি 5 কঠা ল'লে আৰু আঢ়ৈ কঠা মাটিটো নল'ব, আপুনি এৰি দিয়ক বুলি কৈছিলোঁ। তেতিয়া তেখেতে আমাক এই কথাটো গুৰুত্ব নিদিলে বা তেখেতে মানি নল'লে। নমনাৰ পিছত আমি বিভাগীয়ভাৱে যেনেধৰণে আন্দোলনৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিব লাগে সেইধৰণে অব্যাহত ৰাখিছোঁ। কিন্তু তেওঁৰ লগত আৰু তাৰপিছত আমি এই বিষয়টো লৈ পিনে কথা পতা হোৱা নাই। নতুনকৈ দাবী তোলা নাই। আমি এই দাবীটো মানে আগৰ দাবীখিনিয়ে যাতে কাৰ্যকৰী হয় সেইটোৱে কথা লৈ পিনে তেওঁক আমি কথাখিনি কোৱা হ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।